নমস্কাৰ সকলোকে আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। তোমালোকে ইতিমধ্যে গম পাইছা চাগে তোমালোকৰ যি জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম এইটো অহা 28 জুন তাৰিখে অনুষ্ঠিত হ'ব আৰু তোমালোকে যদি এতিয়াৰ পৰা ভালদৰে তাৰ কাৰণে প্ৰস্তুতি নচলোৱা তেতিয়াহ'লে তোমালোকৰ যি গভৰ্ণমেণ্ট স্কুলত বা গভৰ্ণমেণ্ট কলেজ এখনত সিট পোৱাৰ আশা আছে সেই আশাটো তোমালোকৰ পূৰণ নহ'ব আৰু তোমালোকে জিএনএমত সিটটো নাপাবা। সো এতিয়াৰ পৰা তোমালোকে ভালদৰে প্ৰিপাৰেচন কৰি থাকা আৰু তিনটা সাবজেক্টে যেহেতু পঢ়িব লাগে ইমান বেছি টানো নহয়, অকল মেথ সায়েন্স আৰু ইংলিছ পঢ়িব লাগে। সো তোমালোকৰ এই তিনটা সাবজেক্টৰ আমি কোর্স যেহেতু কৰাই আছো অৰ্থাৎ আমাৰ আসাম কেৰিয়াৰ পইণ্ট এপত আমি ক্লাছ কৰাই আছো আৰু এটা ভাল কথা যে তোমালোকে এতিয়া মাত্ৰ 499 रुपीसত তোমালোকে আসাম কেৰিয়াৰ পইণ্টৰ এপত ক্লাছ কৰিব পাৰিবা। যদিহে তোমালোকে ভাবিছা যে এই দুমাহ সময় দুমাহ যেহেতু নাই আমি দুমাহ আছে বুলি ক'ব নোৱাৰো, ধৰা আমাৰ হাতত 50 দিন মান সময় আছে। তো এই 50 দিনত 50 দিন কিন্তু বহুত বেছি সময় হ'ব। 50 দিন বহুত বেছি সময়। তোমালোকে যদি ভাবিছা যে 50 দিনত মই ভালদৰে প্ৰিপাৰেচন কৰিম যে আসাম কেৰিয়াৰ পইণ্টৰ যিসকল ছাৰ আছে সকলো ছাৰৰ সৈতে আমি গাইডেন্স ল'ম, তেতিয়াহ'লে তোমালোকে অনলি 499 रुपीसত আমাৰ সৈতে জড়িত হৈ যাব পাৰিবা আৰু তাতে তোমালোকৰ যিমানখিনি ক্লাसेছ হৈ গ'ল গোটেইখিনি ক্লাছৰ কি পাবা ৰেকৰ্ডেড ক্লাছ পাই যাবা। ওকে, তোমালোকে যদি এই কোৰ্সটো ল'ম বুলি ভাবিছা, আমাৰ সৈতে যদি জড়িত হ'ম বুলি ভাবিছা বা আমাৰ পৰা যদি পঢ়িম বুলি ভাবিছা, যেহেতু তোমালোকে অলৰেডি ইউটিউবত ক্লাছবিলাক চাই যে মেথছৰ কেনেকুৱা ক্লাছ হৈছে, ইংলিছৰ কেনেকুৱা ক্লাছ হৈছে, তো তাৰ পৰা তোমালোকে আমাৰ কোৰ্সত জইন হ'ব পাৰা। যদিহে কোৰ্সটো জইন হ'ব বিচাৰিছা এই নাম্বাৰটোত এবাৰ আমাৰ হোৱাটছএপত মেছেজ দিবা বা তোমালোকে কল কৰিবা আৰু আমাৰ এই কোৰ্সটো অনলি 499 তোমালোকে ল'ব পাৰিবা। ঠিক আছে, ইয়াত মেছেজ এটা দিবা, তোমালোকক আমি এখন কিউআৰ কোড পঠাই দিম। তাত যদি তোমালোকে 499 रुपीस পেমেন্ট কৰি দিয়া তেতিয়াহ'লে আমি তোমালোকক কোৰ্সত জইন কৰাই দিম। ঠিক আছে, আৰু এই যিমান কেইদিন সময় এতিয়ালৈকে আছে 28 জুনলৈকে ভালদৰে কিন্তু পঢ়িব লাগিব। তোমালোকৰ আমাৰ পঢ়ুৱাৰ গ্যাৰান্টি আমাৰ যে যিমানখিনি এক্সামত অহাৰ বস্তু আছে, যিমানখিনি মেটেৰিয়েলছ আছে গোটেইখিনি তোমালোকক আমি প্ৰভাইড কৰিম, কিন্তু মনত ৰাখিব লাগিব তোমালোকে আৰু ষ্টাডি বেছিকৈ কৰিব লাগিব। তোমালোকে সেই তেতিয়াহে আসাম কেৰিয়াৰ পইণ্টৰ পৰা তোমালোকে পাছ কৰিব পাৰিবা। আৰু যদি আমাৰ পৰা তোমালোকে সিট পাইছা, আসাম কেৰিয়াৰ পইণ্টৰ পৰা যদি সিট পোৱা তেতিয়াহ'লে সবৰে ভাল লাগিব, আমাৰো ভাল লাগিব, তোমালোকৰো ভাল লাগিব আৰু তোমালোকৰ ফেমিলি অৰ্থাৎ মা দেউতাৰো সকলোৰে সুখী হ'ব। ওকে, সো এতিয়া আমি বেছি দেৰি নকৰো, কুৱেশ্যনলৈ যাওঁ। যিহেতু আমাৰ মেথছৰ কেইবাটাও ক্লাছ অলৰেডি আগতে কৰিছো, যদি সেইখিনি ক্লাছ চোৱা নাই তোমালোকে চাই ল'বা। আৰু তোমালোকে বহুতে সুধিছা যে ইউটিউবৰ ক্লাছ কৰি আমি জিএনএমত সিট পাম নে নাপাম। চোৱা, এটা কথা ভালদৰে চাবা, ইউটিউবত আমি গোটেইখিনি ক্লাছ দিব নোৱাৰো। এতিয়া লেটছ সাপোজ ইউটিউবত দুদিনৰ মূৰে মূৰে কেতিয়াবা ক্লাছ কৰা হয় বা দুদিনৰ মূৰে মূৰে কেতিয়াবা ভিডিঅ' দিয়া হয়, তাত তোমাৰ টপিক ৱাইজ পঢ়ুৱাব নোৱাৰি বা কনচেপ্ট ৱাইজ পঢ়ুৱাব নোৱাৰে, হয় নে নহয়। সো তোমালোকে যদি কনচেপ্ট ৱাইজ টপিক ৱাইজ গোটেই বস্তুখিনি পাব বিচাৰিছা তেতিয়াহ'লে তোমালোকে এপত আহা। বাকি যদি নিজে পঢ়িছা তেতিয়াহ'লে তোমালোকক আমি কোৱা নাই যে আমাৰ অকল আসাম কেৰিয়াৰ পইণ্টত পঢ়িলেহে পাছ কৰিবা, এনেকুৱা নহয়। যদি তোমালোকে সেল্ফ ষ্টাডি কৰিছা তাতকে আৰু বেষ্ট একো নাই। যদি তোমালোকে নিজে পঢ়িব পাৰিছা, নিজে সব ষ্টাডি কৰিছা, কাৰণটো কি ক্লাছ 10 লেভেললৈকেহে আহে। ক্লাছ 10 লেভেললৈকেতো তোমালোকে পঢ়ি আহিছা, হাই ছেকেণ্ডেৰী পাছ নকৰিলেতো জিএনএম নাৰ্ছিং দিব নোৱাৰা। সো ক্লাছ 10 লৈকেতো পঢ়ি আহিছা, ক্লাছ 10 লৈকেই পঢ়িব লাগে আৰু বেছি তাতকে পঢ়িব নালাগে। সো সেইখিনি তোমালোকে যদি সেল্ফ ষ্টাডি কৰি পাৰিছা তেতিয়াহ'লে সাফিচিয়েন্ট। ওকে, আৰু যদি তোমালোকে ভাবিছা যে নাই আমাৰ অলপ উইক আছো আমি তিনটা সাবজেক্টত, তেতিয়াহ'লে তোমালোকে আমাৰ লগত জড়িত হোৱা। ওকে, সো ফাৰ্ষ্ট কুৱেশ্যনটো আমি চাওঁ কি কৈছে। দ্য সাম অফ 5 and its reciprocal is, অৰ্থাৎ 5 আৰু ইয়াৰ প্ৰতিক্ৰমৰ যোগফলটো কিমান হ'ব। এতিয়া 5টো আমি বুজি পাইছো আৰু ইয়াৰ প্ৰতিক্ৰম মানে কি হয়। ঠিক আছে, চোৱা 5, ঠিক আছে, 5 আৰু ইয়াৰ প্ৰতিক্ৰমৰ কথা যিহেতু সুধিছে, তো প্ৰতিক্ৰম বা ৰেচিপ্ৰকেলটো কি হয় চোৱা, 5ৰ প্ৰতিক্ৰম। ওকে, 5ৰ প্ৰতিক্ৰমটো হৈছে 1/5। ইয়াৰ অৰ্থটো কি, 5 আৰু যেতিয়া তুমি 1/5 পূৰণ কৰিবা তেতিয়া কি পাবা, ভ্যালুটো 1 পাবা। ওকে, যিটো সংখ্যা দিব তাৰ প্ৰতিক্ৰমৰ সৈতে যদি তুমি তাক পূৰণ কৰি দিয়া তেতিয়াহ'লে তাৰ ভ্যালু কিমান পাবা, 1 পাবা। ওকে, সো এইটোকে কোৱা হয় প্ৰতিক্ৰম। এতিয়া তোমাক কৈছে 5 আৰু তাৰ প্ৰতিক্ৰমৰ যোগফল কিমান, তেতিয়া তুমি কি কৰিব লাগিব, 5 প্লাছ 1/5 কৰি দিয়া। বুজি পাইছা নাই। প্ৰত্যেকটো বস্তু এটা এটাকে শিকিবলৈ চেষ্টা কৰিবা, কিবা বুজি নাপালে কমেন্টত জনাবা, আমি আকৌ তোমাক বুজাম। তো 5 প্লাছ 1/5 কৰিলে হ'ল। এতিয়া যদি আমি ভালদৰে চাওঁ 5ৰ তলত একো নাথাকে মানে 1 এটা থাকে বুলি আমি জানো, সকলোৱে জানো। সো এলচিএম ল'ব লাগিব, 1 আৰু 5ৰ এলচিএম 5 হ'ব। 1 এ 5ক 1 এ 5ক যদি হৰণ কৰো 5 বাৰ যাব, 5 5 গুণ 25। 5 এ যদি আমি 5ক হৰণ কৰো এবাৰ যাব, 1 1 গুণ 1। তো 25 এ 1 হৈ গ'লগে ওপৰত 26, তলত হৈ গ'লগে 5। 26/5 অপশন ডি। ওকে, অপশন ডি টো হৈ যাবগে আমাৰ কাৰেক্ট আনসাৰ। আমি যদি চাওঁ কি হ'ব, ডি হৈ যাব শুদ্ধ উত্তৰ। বুজি পাইছা। এতিয়া যিকোনো সংখ্যাৰ প্ৰতিক্ৰম নিদিয়ক কিয়, লেটস সাপোজ তোমাক বোলে 4 আৰু তাৰ প্ৰতিক্ৰমৰ যোগফল সুধিছে, তেতিয়া কি হ'ব 4 প্লাছ 1/4। বোলে 6 আৰু তাৰ প্ৰতিক্ৰমৰ পাৰ্থক্যটো সুধিছে, তেতিয়া কি হৈ যাব 6 মাইনাছ 1/6। যদি বিয়োগফল সুধে বিয়োগফল কৰিবা, যদি যোগফল সুধে যোগ কৰিবা। সো এনেধৰণে আমি কি কৰিব পাৰো, কুৱেশ্যনটো সলভ কৰিব পাৰো। সো আগবাঢ়ো আমি নেক্সট কুৱেশ্যনটোলৈ এতিয়া।
Okay, next question to কি কৈছে চোৱা, if the sum of three conjugative integers is 126 then find the largest number. যদি তিনিটা ক্ৰমিক পূৰ্ণ সংখ্যাৰ যোগফল 126 হয় তেন্তে আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব? এতিয়া চোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো সুধিছে আৰু কি কৈ থৈছে ইয়াত আমাক তিনিটা ক্ৰমিক পূৰ্ণ সংখ্যাৰ যোগফল। এতিয়া ক্ৰমিক বুলি ক'লে আমি কি বুজি পাওঁ? ক্ৰমিকৰ অৰ্থটো হৈছে এনেকুৱা, লেট এটা ধৰা 1 আছে এইটো হ'ব 2 এটা হ'ব 3 হল, এটা ধৰা 5 আছে তেতিয়া ইটো হ'ব 6 আৰু এটা হৈ যাব 7, 5 6 7 এনেকুৱা বিলাকক ক্ৰমিক সংখ্যা বুলি কয়। এটাক যদি তুমি 105 ধৰিছা তে এটা হ'ব 106 আৰু এটা হৈ যাব 107, তো এইবিলাকক কোৱা হয় ক্ৰমিক সংখ্যা। এতিয়া আমাকতো ইয়াত দি থোৱা নাই যে কোন কেইটা ক্ৰমিক সংখ্যাৰ যোগফল, সো আমি ধৰি লৈছো এটা ক্ৰমিক সংখ্যা x হল, এটাক ধৰি লৈছো আমি x, তেতিয়া নেক্সটটো কি হৈ যাব x + 1, তাৰ পিছৰটো কি হৈ যাব x + 2 হল নে নহল? সো এটা পালো আমি x, এটা পালো x + 1 আৰু এটা পালো x + 2। এতিয়া কৈছে এই তিনিটাৰ যোগফল 126, তো আমি যদি চাও কি হ'ব x + x + 1 + x + 2 ইকুৱেল কিমান 126, এটো আমাক কৈ থোৱা আছে প্ৰশ্নত। সো তুমি যদি যোগ কৰি দিয়া কি হ'বগে, এটা দুটা তিনটা 3x হ'ব প্লাস 1 প্লাস 2 কৰিলে 3 হ'ব 126। এতিয়া যদি চোৱা 3x = 126 - 3, 126 ৰ পৰা -3 কৰিলে 123, 3x = কি হ'ব 123 আৰু x ৰ মান তেতিয়া কি ওলাই যাবগে 123/3। এতিয়া 123ক তুমি হৰণ কৰি দিয়া 3 ৰে, 3 যদি কাৰো 3 4 গুণ 12, 3 মিলে 3 গুণ 3 41, কিমান পাইছো আমি x ৰ ভ্যালু কিমান পাইছো 41। এতিয়া চোৱা আমাক সুধিছে আটাইতকৈ ডাঙৰ সংখ্যাটো, সো 41 পাইছো আমি 41 মানে x ৰ ভ্যালু মানে এটো 41, তেতিয়া এটো কি হ'ব 41 + 2 মানে 42, এটো কি হ'ব 41 + 2 মানে 43 হল, তো 43 হৈ যাব রাইট আনসার অপশন ডি। ওকে, অপশন ডি ইজ দা রাইট আনসার। বুজি পাইছা না নাই জনাবা তোমালোকে, যদি কিবা ডাউট থাকে তোমালোকে কমেন্টত জনাবা যে আমুক নম্বৰ কোৱেশ্চনটো বুজি পোৱা নাই আৰু এটোখত বুজি পোৱা নাই। আমি তোমালোকৰ ডাউট ক্লিয়াৰ কৰিবৰ কাৰণে আমি নেক্সট আকৌ ইউটিউবত ক্লাছ কৰিম। তোমালোকে ভাবিছা যে অকল আমি ডাউটখিনি কোৰ্সতে ক্লিয়াৰ কৰিম তেনেকুৱা নহয়, তোমালোকৰ যদি কমেন্ট কিবা ডাউট থাকে কমেন্টত জনাবা, নেক্সট ক্লাছত তোমালোকৰ এই ডাউটটো আমি ক্লিয়াৰ কৰাই দিম। নেক্সট কি কৈছে ভালকে চোৱা দেই, মোহিত আৰু কি কৈছে চোৱা, the ages of Mohit and his sister are in the ratio of 3:4 at present. If Mohit age is 18 years old, how old his sister at present? মোহিত আৰু তেওঁৰ ভনীয়েকৰ বয়সৰ অনুপাত হৈছে 3:4। যদি মোহিতৰ বয়স বৰ্তমান 18 বছৰ হয় তেন্তে তেওঁৰ ভনীয়েকৰ বৰ্তমান বয়সটো কিমান? ঠিক আছে, কিহৰ কথা কৈছে মোহিত, ওকে মোহিত আৰু কাৰ কথা কৈছে ভনীয়েক, মোহিতৰ ভনীয়েক বা বাইক যিয়ে হওক আৰু ভনীয়েক বুলি আমাক যেহেতু কৈ থৈছে, সিহঁতৰ বয়সৰ যেটো অনুপাত হেতু হৈছে 3:4। ঠিক আছে, কি দি আছে 3:4, তো যেহেতু 3:4 দিছে এটো ভনীয়েক নহয় বাইক হ'ব পাৰে, বাৰু যিয়ে দিয়া নাথাকক আমাৰ কেছ নাই, আমাক যেহেতু প্ৰশ্নটোহে উলিয়াব দিছে 3:4। আৰু কি কৈছে যে বৰ্তমান মোহিতৰ বয়স 18 বছৰ। ওকে, বৰ্তমান এটো মোহিতৰ বয়সটো কিমান দি থৈছে 18 বছৰ দি থৈছে। এতিয়া এটা কথা চোৱা, যেহেতু অনুপাতত দিয়া আছে, অনুপাতত দিয়া থাকিলে সদায় কি কৰিবা ইহঁতক এটা ৰাখিলৈ পৰিৱৰ্তন কৰি লবা, চলো x থকা ৰাখিলৈ পৰিৱৰ্তন কৰি লবা। তো আমি যদি বৰ্তমান মোহিতৰ বয়স 3x ধৰো তেতিয়া বায়েকৰ বয়স বা ভনীয়েকৰ বয়সটো হৈ যাব 4x হল, এজনৰ বয়সটো পালো আমি 3x মানে মোহিতৰ বয়স 3x আৰু ভনীয়েকৰ বয়সটো কিমান পাইছো 4x হৈ গল। আৰু ইয়াত দি থৈছে যে মোহিতৰ বয়সটো অলৰেডি 18 বছৰ বুলি কৈয়ে থৈছে আমাক 18 years। তো আমি কি ধৰিব পাৰো ইয়াৰ পৰা আমি পাইছো যে 3x ইকুৱেল কিমান 18, এটো পাইছো 3x ইকুৱেল কি পাইছো আমি 18। তো ইয়াৰ পৰা আমি x ৰ মান উলিয়াই দিম, x ইকুৱেল কি হ'ব 18/3, 18/3 কৰিলে কিমান হ'ব 6, x ৰ মান যদি 6 হয় ভনীয়েকৰ বয়স সুধিছিলে, x ৰ মান আমি কিমান পাইছো 6, তো ভনীয়েকৰ বয়স আছিলে 4x, কি হ'ব 4 × 6, 4 × 6 কৰিলে কিমান হ'ব 6 4 গুণ 24, 24 বছৰ হৈ যাব শুদ্ধ উত্তৰ অপশন ডি। ওকে, অপশন ডি ইজ দা ৰাইট আনসাৰ। I hope তোমালোকে বুজি পাইছা, কোৱেশ্চনটো ইমান টানো নহয়, খালি অকমান তোমালোকে ধ্যান দিলে হৈ যাব। নেক্সট কোৱেশ্চনটো চোৱা তেতিয়া, the simple interest on 2000 rupees at 6% per annum in 3 years. 3 বছৰত প্ৰতি বছৰে 6% হাৰত 2000 টকাৰ সৰল সুদ কিমান হ'ব? এতিয়া চোৱা সৰল সুদৰ ওপৰত প্ৰশ্ন আহিবই, চিয়ৰ ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইটো।
সৰল সুতৰ ওপৰত তোমালোকৰ প্ৰশ্ন আহিবই, তোমালোকে লিখি ল'বা। আৰু সৰল সুত উলিওৱাৰ একেবাৰে এটা সিম্পল নিয়ম আছে, সূত্ৰটো হৈছে এইটো, সূত্ৰটো তোমালোকে লিখি ল'ব পাৰিলে, সৰল সুত উলিওৱাৰ সূত্ৰ, ঠিক আছে, এইটো সিম্পল ইন্টাৰেষ্ট, SI উলিওৱাৰ সূত্ৰ, সৰল সুত কি হ'ব, P into R into T divided by 100 হল। এতিয়া P কাক কয়, P মানে হৈছে মূলধন, মই এখিনি অলৰেডি আগৰ ক্লাছত কৰাইছো, হলেও লিখি দিছো, P মানে হৈছে মূলধন বা প্ৰিন্সিপাল এমাউন্ট, R মানে হৈছে সুতৰ হাৰ, R মানে হৈছে সুতৰ হাৰ হল, T মানে হৈছে টাইম বা সময়। সো এই বস্তুকেইটা তোমালোকে মনত ৰাখি থলে হৈ গ'লগে। এতিয়া ইয়াতে T হৈছে 3 বছৰ, R হৈছে 6% আৰু P হৈছে 2000 টকা। সো এতিয়া উলিয়াব লাগে SI বা সিম্পল ইন্টাৰেষ্ট, তো কৰি দিয়া 2000 পূৰণ 6 পূৰণ 3 ডিভাইডেড বাই 100, 0 0 0 0 কেনসেল, থাকিলে এফালে 6 3 18, 18 2 36, 360, 360 অপশন বি, অপশন বি ইজ দ্য রাইট আনসার, হল 360 টকা হৈ যাবগে সৰল সুত। সো ক্যালকুলেশনটোত চাবা, তোমালোকৰ ক্যালকুলেশনটো বহুতৰ কিন্তু কনফিউজন থাকে, কেনেকে কৰিছো চোৱা, এইফালে 6 3 18 হল আৰু এইফালে 20 হল, হয় নে নহয়, 18 পূৰণ 20, এইফালে যদি কৰো 18 দুগুণ হৈ গলগে 36 আৰু এটা শূন্য বহুৱাই দিয়ে 360, বুজি পাইছা, 360 হৈ যাব কারেক্ট আনসার। সো এইটো আছিলে কোৱেশ্চন। এতিয়া আমি আগবাঢ়ো আমাৰ নেক্সট কোৱেশ্চনটোলে। নেক্সট চোৱা কি কৈছে, if 4 angles of a quadrilateral are in the ratio 1:2:3:2, then the smallest angle is, যদি এটা চতুৰ্ভুজৰ চাৰিটা কোণৰ অনুপাত 1:2:3:2 হয়, তেন্তে আটাইতকৈ সৰু কোণটো কিমান হ'ব। এতিয়া এটা কথা চোৱা, যিকোনো চতুৰ্ভুজেই নাথাকক কিয়, আমাক যেনেকুৱা ধৰণৰে চতুৰ্ভুজ নিদিয়ক কিয়, তাৰ যিমান এই যে চাৰিটা কোণ থাকিব, সেই চাৰিটা কোণৰ যোগফলটো সদায় 360 ডিগ্ৰী হ'ব, এইটো মনত ৰাখিবা। চাৰিটা কোণৰ যোগফল সদায় কি হয়, 360 ডিগ্ৰী হয়, লাগিলে সি আয়তে হওক, লাগিলে বৰ্গই হওক, মানে সামান্তৰিকে হওক, ৰম্বাজে হওক, যিকোনো চতুৰ্ভুজে নহওক কিয়, তাৰ যিটো চাৰিটা কোণ যোগ কৰি দিও আমি কিমান পাম, 360 ডিগ্ৰী। সো আৰু অনুপাতটো কি দিয়া আছে আমাক, 1:2:3:2। সো আমি এটা কোণক x ডিগ্ৰী বুলি ধৰিছো, নেক্সটটো হৈ যাব 2x ডিগ্ৰী, নেক্সটটো 3x ডিগ্ৰী, আৰু এটা হৈ যাব 2x ডিগ্ৰী হল। আৰু এই গোটেইকেইটাক যদি যোগ কৰি দিও তেতিয়াও আমি কিমান পাম, গোটেইকেইটাক যদি প্লাস কৰি দিও 360 ডিগ্ৰীয়ে পাম হল, কাৰণ এইটোতো চাৰিটা কোণে হয় ন। সো এইটোৱে কৰি দিলে হল, x plus 2x plus 3x plus 2x ইকুৱেল কিমান, 360 হল। এতিয়া যদি আমি চাও কিমানটা আছে, 2 1 3, 3 3 6, 6 7 8, হয় নহয়, 3 2 5 6 7 8, 8x, 8x ইকুৱেল 360 ডিগ্ৰী। সো x এর মান উলিয়াই দিয়া ইয়াৰ পৰা, 360 by 8, এটা 360 যদি আমি 8 ৰে কাটি দিও, 8 4 গুণ 32, থাকিলে এফালে 4 40, 8 5 গুণ 40, 45 ডিগ্ৰী। এতিয়া x এর মান পাইছো 45 ডিগ্ৰী, আমাৰ আটাইতকৈ সৰু কোণটোৱে উলিয়াব দিছিলে। এতিয়া আটাইতকৈ সৰুটো এইটোৱে আছিল x টো, আৰু আটাইতকৈ ডাঙৰটো আছিল 3x টো, আটাইতকৈ সৰুটো x, মানে 45 ডিগ্ৰী হ'ব, অপশন বি হল নে নহল, অপশন বি হৈ যাবগে কারেক্ট আনসার। ওকে, বুজি পাইছা। নেক্সট কোৱেশ্চনটো চোৱা, নেক্সট কোৱেশ্চনটোত কি কৈছে, A can do a piece of work in 20 days and B in 10 days. How many days will both take together to complete the work? A এটা কাম 20 দিনত কৰিব পাৰে আৰু B এ একেটা কাম 10 দিনত কৰিব পাৰে হল। দুয়োটা যদি একেলগে কামটো সম্পূৰ্ণ কৰিবলৈ হয় তেতিয়াহলে কিমান দিন লাগিব। দুজন ব্যক্তি আছে A আৰু B, এজনে 20 দিনত কামটো সম্পূৰ্ণ কৰিব পাৰে, এজনে 10 দিনত কামটো সম্পূৰ্ণ কৰিব পাৰে। যদিহে দুইজনে একেলগে কামটো কৰে তেতিয়াহলে কিমান দিনত কৰিব পাৰিব। সো ইয়াৰ কাৰণে একদমই সিম্পল ট্ৰিক মই তোমালোকক শিকাই দিম, তোমালোকে খালি ভিডিওটো ভালদৰে চাব লাগিব। দুজন ব্যক্তি আছে A আৰু এজন ব্যক্তি আছে B। A কামটো 20 দিনত কৰিব পাৰে আৰু B এ কামটো 10 দিনত কৰিব পাৰে। তুমি কি কৰিবা, 20 আৰু 10 ৰ এলচিএম লোৱা। 20 আৰু 10 ৰ যদি আমি এলচিএম লওঁ কি হ'বগে, 2 এ যদি কাটো 2 10 গুণ 20, 2 5 গুণ 10, 5 এ কাটি দিলে 5 2 গুণ 10, 5 1 গুণ 5, 2 5 গুণ 10, 10 2 গুণ 20, 20 হ'ব ইহঁতৰ এলচিএম। এতিয়া এফিচিয়েন্সি উলিয়াম, মানে কাম কৰিব পৰা ক্ষমতা বা যেটো এফিচিয়েন্সি আছে, 20 এ 20 হৰণ কৰিলে এবাৰ যাব হল, 10 এ 20 হৰণ কৰিলে দুবাৰ যাব, মানে A ৰ কাম কৰিব পৰা ক্ষমতা হৈছে 1 আৰু B ৰ কাম কৰিব পৰা ক্ষমতা হৈছে 2, আৰু এইটো হৈছে টোটেল ৱৰ্ক, যেটো আমি এলচিএম পাইছিলো ন, এলচিএম টো হৈছে মুঠ কাৰ্য বা টোটেল ৱৰ্ক হল, মুঠ কাৰ্য। এতিয়া কি কৰিবা,
মুঠ কাৰ্য যিটো থাকে সেই মুঠ কাৰ্যটোক ইহঁতৰ এফিচিয়েন্সি কিটা যদি যোগ কৰি দিয়া মানে এ আৰু বি একেলগে কাম কৰিব ন তো ওপৰত তুমি এনেকে পাতিবা ওপৰত মুঠ কাৰ্যক পাতিবা তলত যি এ প্লাস বি ৰ এফিচিয়েন্সি কিটা যোগ কৰি দিবা এ প্লাস বি ৰ এফিচিয়েন্সি মানে ক্ষমতা কাম কৰিব পৰাৰ ক্ষমতা যোগ কৰি দিলে হ'ল এতিয়া এৰ ক্ষমতা আছিলে 1 আৰু বিৰ ক্ষমতা আছিলে 2 সো ওপৰত মুঠ কাৰ্য মানে কিমান 20 আৰু তলত কি হ'বগে 1 + 2 1 + 2 মানে কি 3 20/3 3 6 গুণ হলগে 3 6 গুণে 18 আৰু ইফালে থাকিলে 20 তলত কি থাকিব এক সেকেন্ড 3 6 গুণ 18 19 20 ন 2/3 6 2/3 হ'ব 6 2/3 অপশন এ ওকে অপশন এ ইজ দা রাইট আনসার বুজি পাইছা এতিয়া 6 2/3 দিন লাগিব মানে 6 দিন আৰু 3 সমস্ত 6 দিন আৰু 3 ভাগৰ 2 দিন সময় প্ৰয়োজন হ'ব বুজি পাইছা এতিয়া নেক্সট কোৱেশ্চনটো চোৱা কি কৈছে the present age of Karan is 5 times the age of Shivam after 10 years Karan will be 3 times as old as Shivam what are the present ages of Karan and Shivam ভালকে চোৱা দে প্ৰশ্নটো ভালকে পঢ়ি চোৱা কৰণৰ বৰ্তমান বয়স শিৱমৰ বয়সৰ 5 গুণ হয় কাৰ বয়স কাৰ কিমান গুণ হয় হেতু ভালকে চালে হ'ল কৰণৰ বয়স শিৱমৰ বয়সৰ 5 গুণ হয় চোৱা দুজন ব্যক্তি আছে কৰণ ঠিক আছে মই ক বুলি লিখিছো আৰু শিৱম হল শিৱমৰ বয়সৰ কি বুলি কৈছো কৰণৰ বয়সটো শিৱমৰ বয়সৰ 5 গুণ তো শিৱমক আমি x ধৰিছো তেতিয়া কৰণৰ বয়সটো কি হ'ব 5x হ'ব একদম ইজি প্ৰথম স্টেপটো আমাৰ হেতুৱে হ'ব কৰণৰ বয়সটো আমি কি শিৱমৰ বয়সটো আমি x ধৰিছো তেতিয়া কৰণৰ বয়সটো হৈ যাব 5x 10 বছৰৰ পাছত কোৱাৰ লগে লগে এটো হৈ যাব কৰণ হৈ যাবকে 5x + 10 শিৱম হৈ যাবকে x + 10 10 বছৰ পাছত বুলি কোৱাৰ লগে লগে যদিহে আগত বুলি ক'লেহেঁতেন তেতিয়া মই মাইনাস কৰিলোহেঁতেন হল 10 বছৰ পাছত কৰণৰ বয়স শিৱমতকৈ 3 গুণ হ'ব কৰণ কি হ'ব শিৱমৰ 3 গুণ হ'ব সো এটো আছিলে কৰণ এটো আছিলে শিৱম সো 3 গুণ হ'ব বুলি কোৱাৰ লগে লগে এটো কি হৈ যাব x + 10 ৰ কি হৈ যাবকে 3 গুণ বুজি পাইছা মানে অ্যাকৰ্ডিং টু কোৱেশ্চন আমি যদি চাও অ্যাকৰ্ডিং টু কোৱেশ্চন যদি আমি চাও কি হ'ব 10 বছৰ পাছত কৰণৰ বয়স শিৱমতকৈ 3 গুণ হ'ব কৰণৰ বয়স হ'ব 5x + 10 5x + 10 ইজুকেল কি হৈ যাবগে শিৱমৰ বয়সৰ 3 গুণ মানে x + 10 ৰ 3 গুণ x + 10 ৰ কি হৈ যাবগে 3 গুণ হৈ যাবগে এটো হৈছে আমাৰ প্ৰশ্ন এতিয়া এটো এটা সমীকৰণ গঠন হ'ল ইয়াৰ পৰা x ৰ মান উলিয়াই দিয়া এটো হৈ যাব 5x + 10 ইজুকেল 3x + 30 হল তো এটো যদি আমি মাইনাস কৰি দিও 5x - 3x ইজুকেল 30 - 10 সো এটো হৈ যাব 2x ইজুকেল 20 তো x ইজুকেল কি হৈ যাবগে 10 x ৰ মান যদি 10 হৈ গলগে এতিয়া চোৱা x ৰ মান যেটো 10 হৈ গলগে এতিয়া চোৱা ভালকে কৰণ আৰু শিৱমৰ বয়সটো আমি যেটো উলিয়াব লাগিব এটো আছিলে কৰণৰ বয়স 5 * 10 ইজুকেল কিমান 50 আৰু এটো আছিলে শিৱমৰ বয়স মানে x ৰ ভ্যালু 10 হল এটা 50 আৰু এটা 10 পাইছো এতিয়া আমাক খুদিছিলে যে কৰণ আৰু শিৱমৰ বৰ্তমান বয়স কিমান তো কৰণৰ বৰ্তমান বয়স পাইছো 50 শিৱমৰ বৰ্তমান বয়স পাইছো 10 বছৰ তো 50 আৰু 10 কত আছে অপশন বি ত আছে অপশন বি ইজ দা রাইট আনসার বুজি পাইছানে অপশন বি হৈ যাবগে শুদ্ধ উত্তৰ সো এইটোৱে আছিলে কোৱেশ্চনটো এতিয়া আমি আগবাঢ়ো নেক্সট কোৱেশ্চনলৈ হয়নে নহয় এতিয়া আমি আগবাঢ়িম নেক্সট কোৱেশ্চনটোলৈ আই হোপ বুজি পাইছা যদি বুজি নোপোৱা তোমালোকে কমেন্টত জনাবা কি কৈছে ভালকে চোৱা 40% of 50% of 3/4 of 2400 is equal to what ভালকে চোৱা দেই এটো বহুতে দীঘলীয়াকে দিছে কিন্তু একদমই ইজি হয় 40% of অফৰ ভ্যালু জানা পূৰণ চিন পাতি দিলে হ'ল 50% of 3/4 of 2400 হল যত যত অফ আছে তাতে পূৰণ পাতি দিয়া মানে কি হ'ব তেতিয়া এটো 40% into 50% into 3/4 into 2400 হৈ গল এতিয়া পার্সেন্ট যত যত আছে পার্সেন্টটো আঁতৰাবলৈ শিকাইছো মই তোমালোকক যেতিয়া পার্সেন্ট আঁতৰাবা তেতিয়া তোমালোকে কি কৰিবা এখৰে হৰণ কৰি দিবা 40/100 into 50/100 into 3/4 into 2400 হৈ গল এতিয়া শূন্য শূন্য কাটিলো শূন্য শূন্য কাটিলো এটো শূন্য কাটিলো এটো শূন্য কাটিলো 4 যদি 24 কাটি দিও 4 6 গুণ 24 তো একোৱে নাথাকিলে ওপৰত অকল থাকিলে 4 পূৰণ 5 পূৰণ 3 পূৰণ 6
4 5 গুণ 20 3 6 গুণ 18 18 দুগুণ 36 360 360 অপশন সি হল অপশন সি ইজ দ্য ৰাইট আনসাৰ অপশন সি হৈ যাব শুদ্ধ উত্তৰ তো ক্যালকুলেশনটো দেখিবলৈ বহুত টান আছিল কৰোতে একেবাৰে কম সময় লাগিলে খালি তোমালোকে ভালকে কৰি থৈ আহিলেই হ'ল নেক্সট কোৱেশ্চন চোৱা তেতিয়া হোৱাট ইজ দ্য এভাৰেজ অফ 2 4 6 8 10 12 and 14 এতিয়া কি কৈছে চোৱা 2 4 6 8 10 12 আৰু 14 ৰ গড় কিমান হ'ব উলিওৱা তো তোমালোকে গড় উলিয়াবলৈ মই তোমালোকক শিকাইছো যে কেনেকৈ উলিয়াবা যিমান কিটা আমাৰ ৰাখি দি আছে বা মান দি আছে গোটেই কিটাক যোগ কৰি কেইটা আছে সেইটো হিসাব কৰি হৰণ কৰিলে হ'ল 1 2 3 4 5 6 7টা আছে মানে তুমি 2 যোগ 4 যোগ 6 যোগ এনেকৈ কৰি 14 লৈকে যোগ কৰা তাৰ পিছত কিহেৰে হৰণ কৰি দিয়া হাতেৰে হৰণ কৰি দিয়া তেতিয়া হলে তুমি কি পাই যাবা গড় পাই যাবা কিন্তু ইয়াতে এটা কথা আছে চোৱা ইয়াত তোমাৰ যদি তুমি ভালদৰে সংখ্যাখিনি প্যাটাৰ্নটো ফলো কৰা 2 4 6 8 এনেকৈ অযুগ্ম সংখ্যা হিচাপে যুগ্ম সংখ্যা হিচাপে আগবাঢ়ি গৈছে নাই 2 ৰ পিছত 4 আহিছে তাৰপা 6 আহিছে তাৰপা 8 আহিছে কলৈকে গৈছে 14 লৈকে গৈছে তো যদিহে এনেকৈ তোমাৰ সংখ্যা দিয়া আছে ঠিক আছে সিৰিয়ালি যদি তোমাক অৰ্থাৎ যদি এটা ক্ৰমিক সংখ্যাত মানে ক্ৰম এটাত যদি তোমালোকৰ যুগ্ম সংখ্যাই থাকক অযুগ্ম সংখ্যা থাকক দিয়া আছে যদি তুমি ফাৰ্ষ্টৰ নাম্বাৰটো জানা আৰু যদি লাষ্টৰ নাম্বাৰটো জানা মানে কি যদি তুমি ফাৰ্ষ্টৰ নাম্বাৰটো জানা আৰু যদি লাষ্টৰ নাম্বাৰটো জানা তেতিয়াহলে তুমি গড় উলিয়াব পাৰিবা কেনেকৈ কৈছো চোৱা তো তুমি কি কৰা ফাৰ্ষ্ট টাৰ্মটো লোৱা ফাৰ্ষ্ট টাৰ্ম প্লাস লাষ্ট টাৰ্ম ফাৰ্ষ্ট টাৰ্ম প্লাস লাষ্ট টাৰ্ম কৰি 2 ৰে হৰণ কৰি দিয়া আনসাৰ পাই যাবা অৰ্থাৎ প্ৰথম পদটো আৰু লাষ্টৰ পদটো যোগ কৰা তাৰ পিছত 2 ৰে হৰণ কৰি দিয়া আনসাৰ পাই যাবা তো ফাৰ্ষ্টটো হৈছে 2 লাষ্টৰটো হৈছে 14 2 এ 14 ৰে যোগ কৰা আৰু 2 ৰে হৰণ কৰি দিয়া 14 2 হৈ গলকে 16 16 যদি 2 ৰে হৰণ কৰা 8 বাৰ যাব আৰু এইটোৱে হৈ যাব গড় 8 ক'ত আছে অপশন 8 আছে অপশন এ হ'ব শুদ্ধ উত্তৰ এতিয়া তুমি এই গোটেই কিটাক যোগ কৰি হাতেৰে হৰণ কৰি চাবা একে আনসাৰ ওলাইছে নাই বুজি পাইছা কি কৈছো 2 যোগ এনেকৈ কৰিবা 2 যোগ 4 যোগ 6 যোগ 8 যোগ 10 যোগ 12 যোগ 14 আৰু তাৰ 1 2 3 4 5 6 7টা হাতেৰে হৰণ কৰি চাবা আনসাৰ 8 আহিছে নে নাই ওকে আনসাৰ 8 আহিছে নে নাই একবাৰ চেক কৰি চাই লবা ঠিক আছে তো এইটো শৰ্ট ফৰ্মত আছিল শৰ্ট টেক শিকাই দিলো নেক্সট আৰু লাষ্ট কোৱেশ্চন এইটো এতিয়া এই কোৱেশ্চনটো ভালকে চোৱা ইয়াত কি কৈছে 0.3 বাৰ প্লাস 0.4 বাৰ প্লাস 0.5 বাৰ প্লাস 0.6 বাৰ ইজ ইকুৱেল কোৱেশ্চন মাৰ্ক এতিয়া তুমি এইখিনি যোগ কৰাৰ আগতে 0.3 বাৰ ইয়াৰ ভ্যালুটো কিমান হয় এটা জানিব লাগিব বা 0.3 গম পাই গলে 0.4 পাবা 5 পাবা গোটেই কিটা পাই যাবা তো এটা কথা ভালকে চাবা দেই 0.3 বাৰ যেতিয়া আমি উলিয়াবলৈ যাম ইয়াৰ ভ্যালুটো কেনেকৈ উলিয়াবা একদমই সিম্পল হয় ওপৰত তুমি 3 লিখি দিয়া আৰু এটা সংখ্যাৰ ওপৰত বাৰ আছে কাৰণে তাৰ কাৰণে এটা 9 লিখি দিয়া মানে কি হৈ যাবগে 3/9 ওকে জাস্ট 0.3 বাৰৰ ভ্যালুটো হৈছে 3.9 3/9 তেনেকে 0.4 বাৰৰ যদি ভ্যালু চোৱা 4 টো ওপৰত লিখি দিয়া এটা সংখ্যাৰ ওপৰত বাৰ আছে কাৰণে 9 লিখি দিয়া 4/9 একেবাৰে 0.5 বাৰটো একেদৰে কি হ'বগে কি হ'ব 5/9 সেটো 0.6 বাৰটো কি হ'ব 6/9 সো একদমই সিম্পল কথা হয় এতিয়া তুমি অকল একিটা যোগ কৰিবহে লাগে একিটা অকল যোগ কৰিব লাগে মানে ইয়াৰ ভ্যালু হ'ব 3/9 প্লাস 4/9 প্লাস 5/9 প্লাস 6/9 হৈ গল এতিয়া একিটা অকল যোগ কৰি দিয়া এতিয়া যেহেতু গোটেই কিটা সদৃশ ভগ্নাংশ হয় 9 আহি গল এফালে 3 যোগ 4 যোগ 5 যোগ 6 তো এটো কি হ'ব কি 3 4 7 7 5 12 12 18 18 তলত 9 9 18 যদি কাটি একেবাৰে যাব দুবাৰ সো আমাৰ আনসাৰ কোনটো হ'ব অপশন বি ইজ দা ৰাইট আনসাৰ তো আশা কৰিছো তোমালোকৰ ক্লাসটো ভাল লাগিছে যদিহে তোমালোকে ভিডিওটো ভাল পাইছা তেতিয়াহলে ভিডিওটো এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু যদিহে তোমালোকে জিএনএম নাৰ্ছৰ যেটো কোৰ্স আছে আমাৰ আসাম কেৰিয়াৰ পইণ্ট এপত যদি তোমালোকে ক্লাসটো কৰিম বুলি ভাবিছা তেতিয়াহলে অনলি 499 rupees এটা পেমেন্ট কৰি তোমালোকে আমাৰ হৈতে যোগাযোগ কৰিব পাৰিবা বা জয়েন হ'ব পাৰিবা যদি তোমালোকে জয়েন হ'ম বুলি ভাবিছা তোমালোকৰ এটা নাম্বাৰ ঘূৰি আছে তলত চাবা বা তোমালোকৰ ভিডিওটোৰ প্ৰথমতে সেই নাম্বাৰটো দিয়াই হৈছে সেই নাম্বাৰটোত গৈ তোমালোকে এবাৰ আমাক WhatsAppত মেছেজ জনাবা বা তোমালোকে কল কৰিলেও আমাৰ পৰা এই ডিটেইলছটো পাই যাবা আৰু 500 টকা আমি নাভাবো যে 500 টকাটো বহুত বেছি আমি পইচা লৈছো কাৰণ তোমালোকে বেলেগত যদি লবল যোৱা 2000 3000 এনেকুৱা ধৰণৰ কোৰ্স পাই আছে বা দুমাহ পঢ়ুৱাইছে কিন্তু আমি ইয়াত তোমালোকক অলৰেডি ফেব্ৰুৱাৰী মাহৰ পৰা পঢ়াই আছো যেহেতু তোমালোকৰ বহুত অলৰেডি লেট হৈ গৈছাগে কিন্তু এতিয়াও তোমালোকে মই কৈছো নহয় যে 50 দিন মান সময় আছে যদিহে ভাবিছা যে এইকেদিন কষ্ট কৰিম হিহঁতৰ সমান যিসকলে আগৰ পৰা ক্লাস কৰি আছে তেওঁলোকৰ সমানে আমি কি কৰিম আগবাঢ়ি যাবলৈ খুজিম তেতিয়াহলে তোমালোকে অলপমান এই আগৰ যিখিনি ভিডিও আছে ৰেকৰ্ডেড ভিডিওখিনি বেছিকে চাব লাগিব আৰু বেছিকে সময় দিব লাগিব সো এইখিনিয়ে কলো আৰু আজি ক্লাসটো ইয়াতে সামৰণি মাৰিছো ধন্যবাদ